দেখুৱাই লেন্সখন দেখিবলৈ পাব যে বহুত দূৰ দূৰণিৰ পৰা লোকসমূহ আহি এই যি আপুনি কোৱাৰ নিচিনাকৈ যে তেওঁলোকে অতি আটক ধুনীয়াকৈ যি আছাম ট্ৰিবিউনৰ যি চৌহদ এই চৌহদ তেওঁলোকে অতি আটক ধুনীয়াকৈ ৰাখিছে মই ইয়াৰে লোকসমূহৰ লগত কথা পাতিম তাৰ পূৰ্বে দেখুৱাইছোঁ পুনৰবাৰ সেই দৃশ্য অতি মনোমোহা দৃশ্য যি লাইটিঙৰ ব্যৱস্থা এই লাইটিঙৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে ইয়াতে বহুতো লোক আছে মই ইয়াৰ পৰা তেওঁলোকৰ পৰা জানিব বিচাৰিম বাইদেউ ক'ৰ পৰা আহিছে আপুনি আমি এইখিনিতে থাকোঁ PWD কেম্পাছত থাকোঁ আমি বিশ্বকৰ্মা বুলি ক'লে আছাম ট্ৰিবিউনৰ এক বিশেষ ধৰণৰ এই যি কথা দেখিবলৈ পোৱা যায় বা আপোনালোক আহে নেকি আমি আহোঁ প্ৰত্যেক বছৰে আহোঁ আমি ভাল লাগে আহি পেলাই আৰু এই গোটেইকেইখন পূজা মানে এটা কম্পিটিশ্যন যেন হয় মানে ইয়াতে চিফ ইঞ্জিনিয়াৰ অফিচ PWD ৰোডছৰ আছে বিল্ডিংছৰ আছে আৰু ইয়াতে আপোনাৰ আছাম ট্ৰিবিউন এই তিনিখন পূজা মানে কম্পিটিশ্যন যেন হয় চাই ভাল লাগে ডেক'ৰেশ্যনটোও ভাল হয় কি পূজা চালে আকৌ একচুৱেলি আমি এখেতৰ অফিচত গ'লোঁ প্ৰথমে মিৰ্জাৰ ফালে তাৰপিছত এতিয়া আহি পেলাই এই তিনিখন পূজাই চাইছোঁ আমাৰ ওচৰতে যিহেতুকে কেম্পাছটো সেইকাৰণে আমি এই তিনিখন পূজা চাওঁৱেই আৰু প্ৰত্যেক বছৰে ধন্যবাদ আৰু দেৱজিৎ ভাই মই আকৌ পুনৰবাৰ সেই দৃশ্যটো দেখুৱাম দেখিবলৈ পাইছে যে আছিক আপুনি লাইনত থাকক আপুনি লাইনত থাকক আমি আছাম ট্ৰিবিউনৰ বিশ্বকৰ্মা পূজাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাম কিন্তু মই তাৰ আগতে যাব বিচাৰিছোঁ এই মুহূৰ্তে পুনৰ উজান বজাৰলৈ উজান বজাৰত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বিতুপন এই মুহূৰ্তত উজান বজাৰত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে হয় দেৱজিৎ ভূঞা চাওক আপোনাৰ এই বিশেষ অনুষ্ঠান প্ৰাইভেট নাইটৰ জৰিয়তে আপোনাকো যিহেতু বিশ্বকৰ্মা পূজা বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ আৰু যিহেতু যিফালে চাওঁ সেইফালে এতিয়া যিহেতু আধ্যাত্মিকতাত বুজা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসী আৰু আজি যিহেতু বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা আৰু সমগ্ৰ ৰাজ্যৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰী যান্ত্ৰিকতা আৰু যিহেতু কংক্ৰিট মহানগৰ যিহেতু জীয়াই থকা যি মহানগৰবাসীৰ মাজতো কিন্তু আধ্যাত্মিকতা দেখিবলৈ পোৱা গৈছে আৰু যিফালে চাওঁ সেইফালে এতিয়া দবা আৰু তালৰ শব্দ দেখিবলৈ পোৱা গৈছে আৰু উপস্থিত আছোঁ আমি বৰ্তমান সময়ত এতিয়া পাৰ্ক ৰিভেৰিয়া এটা যিহেতু আমি নাম পাৰ্টি এটা আছে মই মোৰ সতীৰ্থ সাংবাদিক মই কুশলক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মই প্ৰথমে তেওঁলোকৰ ওচৰলৈ যাম আৰু আপোনাৰ যে বিশেষ অনুষ্ঠান সেই অনুষ্ঠানৰ জৰিয়তে যদি সম্ভৱ হয় কিছু মই দৃশ্য বা কিছু ইয়াৰ আভাস বা কিছু ইয়াৰ সোৱাদ মই নামৰ যি এয়া আধ্যাত্মিকতা সেই আধ্যাত্মিকতা মই দেখুৱাব বিচাৰিম প্ৰথমে নমস্কাৰ ভালে আছে কি ক'ব নাম প্ৰসংগ চলি আছে হয় চলি আছে আজি যিহেতু বিশ্বকৰ্মা পূজা সেই উপলক্ষে আধ্যাত্মিকতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছোঁ আমি আৰম্ভ কৰিছোঁ ধন্যবাদ এফালে আপোনাৰ আমি নামৰ অনুষ্ঠান চাব বিচাৰিম পোনপটীয়া সম্প্ৰচাৰত ইয়াৰে মাজতে মই প্ৰাগ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ ধন্যবাদ হয় দেৱজিৎ ভূঞা চাওক এয়া হৈছে বৰ্তমান সময়ত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এয়া হৈছে গুৱাহাটী মহানগৰীৰ মাছমুঠাৰ উজান বজাৰৰ এয়া দৃশ্য দেখুৱাইছোঁ এয়া দেখিবলৈ পাইছে বৰতাল দবা নাগাৰা ফুলৰ শব্দ ৰতন জনাইছে সমগ্ৰ উজান বজাৰৰ আকাশ বজাৰ আৰু এয়াই বৰ্তমান সময়ৰ আজিৰ এয়াই হৈছে বৰ্তমান সময়ৰ যি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ অন্যতম এক দৃশ্য মই উল্লেখ কৰা ধৰণে যিফালে চাওঁ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চাওঁ যিফালে চাওঁ সেইফালে এতিয়া আধ্যাত্মিকতাত সমগ্ৰ ৰাজ্যবাসী বুজা দেখিবলৈ পোৱা গৈছে আজি যিহেতু বিশ্বকৰ্মা পূজা আৰু সেই বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা উপলক্ষে কিন্তু গুৱাহাটী মহানগৰীৰ মাছ পূজাটো কিন্তু এনেদৰে এতিয়া নাম প্ৰসংগ ৰতন জনাইছে সমগ্ৰ গুৱাহাটী মহানগৰীৰ আকাশ বতাহ
ধন্যবাদ। সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক বিতুপন, আৰু বিতুপনে পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱালে উজান বজাৰতো এই মুহূৰ্তত এক উখল মাখল পৰিৱেশ। কেৱল উজান বজাৰতে নহয়, সমগ্ৰ গুৱাহাটী মহানগৰী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ অহা খবৰ অনুসৰি বিশ্বকৰ্মা পূজা উপলক্ষক কেন্দ্ৰ কৰি এতিয়া এক বিশেষ পৰিৱেশে বিৰাজ কৰিছে, উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অসমতেই। খন্তেক সময় বাণিজ্যিক বিৰতি।